Hello everyone, welcome to Dear Adda. আজি আমি পার্ট 4 আসাম বাজেটৰ আৰম্ভ কৰিব ওলাইছো। ঠিক আছে। সো লাস্ট সেশনত আমি স্কিম 10 লৈকে পঢ়িছিলো। আজি ফ্ল্যাগশিপ স্কিম 11 yes আজি সো So last sessions আমি flagship scheme 9 লৈকে পঢ়িছিলো আজি 10 ৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে সো আমাৰ 10th নাম্বাৰ flagship scheme টো হল the standing with our employees কৈছে যে আসাম গভৰ্ণমেণ্টে এমপ্লয়ী বিলাকৰ লগত তেওঁলোকৰ কাৰণে কি কৰিছে চাও হা যে যে যিসকল এমপ্লয়ীয়ে 1st জানুৱাৰী 2005 ৰ আগতে এমপ্লয়মেন্ট লাভ কৰিছিল তেওঁলোকে ওল্ড পেনশন স্কিমৰ আন্ডাৰত সুবিধাসমূহ লাভ কৰিব আৰু এটা কথা কৈছে যে ইউনিফাইড পেনশন স্কিমৰ আন্ডাৰত 2.8 লাখ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী তেওঁলোকে লৈ আহিছে এ ভেৰি গুড নিউজ আৰু কি কৈছে চাও হা হেলথ কেয়াৰ বেনিফিটৰ কথাও কৈছে ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী সকলৰ বাবে যে আয়ুষ্মান আসাম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা AAMMLSAY এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে লৈ আহিছে কিহৰ কাৰণে কেছলেছ মেডিকেল ট্ৰিটমেন্টৰ কাৰণে মানে কোনো ধৰণৰ সকলোবোৰ অনলাইনে হ'ব এতিয়া ঠিক আছে এই কেনেকুৱা ধৰণৰ হেল্থ ট্ৰিটমেন্ট দিয়া হ'ব বা কিমান সুবিধা দিয়া হ'ব সেইটো সেন্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ স্কিম যিমান যেনেকৈ দিয়া হয় ঠিক তেনেদৰে ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী সকলকো গভৰ্ণমেণ্ট হস্পিটেল বা কেন্সাৰ চেণ্টাৰ বিলাকত ট্ৰিটমেন্ট দিয়া হ'ব ঠিক আছে ইয়াৰ লগতে এই স্কিমৰ সুবিধাটো ষ্টেট PSU এমপ্লয়ী বিলাকলৈও এক্সটেন্ড কৰা হৈছে PSUs মানে যেনেকৈ আছে আমাৰ APGCL আছে ঠিক আছে আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেচন লিমিটেড ঠিক আছে আসাম টুৰিজম কৰ্পোৰেচন লিমিটেড আছে আসাম পেট্ৰকেমিকেলছ লিমিটেড আছে সেই ষ্টেট গভৰ্ণমেণ্টৰ আন্ডাৰত থকা PSU বিলাকলৈও এই সুবিধাটো এই স্কিমৰ সুবিধাটো AAMMLSAY এই স্কিমৰ আন্ডাৰত ফ্ৰী হেল্থ ট্ৰিটমেন্ট কৰাৰ সুবিধাটো এক্সটেন্ড কৰিছে ঠিক আছে এতিয়াৰ পৰা PSU এমপ্লয়ী বিলাকে পাব PSU মানে পাব্লিক সেক্টৰ ইউনিটৰ এমপ্লয়ী সকলে ঠিক আছে নেক্সট চাবা আৰু কি কৈছে যে আশা ওয়ার্কার মানে গমে পায় গাঁওসমূহত থাকে PM পোষণ কুকস PM পোষণ আন্ডাৰত যিসকল কুক থাকে অংগনবাড়ী ওয়ার্কাৰসমূহ থাকে এওঁলোককো অংগনবাড়ী ওয়ার্কার বা হেল্পাৰ যিসকল থাকে এওঁলোককো ষ্টেট গভৰ্ণমেণ্টে এটা ইনচেন্টিভ দিম বুলি পেলাই কৈছে কেতিয়াৰ পৰা 1 অক্টোবৰ 2025 ৰ পৰা কেতিয়া কি কেনেকৈ দিব হেতু উল্লেখ কৰা নাই আৰু এটা ওয়ান টাইম গ্ৰান্ট দিম বুলি কৈছে মানে এবাৰ কিবা এটা পইচা এটা দিব ঠিক আছে কিমান দিব হেতু মেনশন কৰা নাই কৈছে যে আশা ওয়ার্কার PM পোষণ কুকস অংগনবাড়ী ওয়ার্কার বা হেল্পাৰ বিলাকক এটা ইনচেন্টিভ দিয়া হ'ব বুলি জাস্ট মেনশন কৰিলে নেক্সট হাউস ৰেন্ট এলাউৱেন্সৰ ক্ষেত্ৰত কি কৰিছে চোৱা ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী বিলাকৰ ক্ষেত্ৰত তো তেওঁলোকৰ হাউস ৰেন্ট এলাউৱেন্সটো ইনক্ৰিজ কৰাৰ কথা উল্লেখ কৰিছে লগতে সোলাৰ পাৱাৰ সাবসিডি মানে এতিয়া চোৱা আপোনালোকে গমে পায় যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা চলি আছে বৰ্তমান ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে উল্লেখ কৰিছে যে তাৰ আন্ডাৰত ষ্টেট গভৰ্ণমেণ্টে এতিয়া গভৰ্ণমেণ্ট এমপ্লয়ীৰ কাৰণে সাবসিডি দিব ঠিক আছে কেনেকুৱা ধৰণৰ সাবসিডি দিব 2000 টকা সাবসিডি দিব পাৰ কিলোৱাট সাবসিডি মানে আপোনালোকে ঘৰতে কিমান কিলোৱাট সোলাৰ পেনেল লগাই তাৰ ওপৰত ডিপেন্ড কৰি পেলাই সাবসিডিটো হ'ব ঠিক আছে যদি 1 কিলোৱাটৰ লগাই 2000 টকা সাবসিডি পাব 2 কিলোৱাটৰ লগালে 4000 টকা 3 কিলোৱাটৰ পালে লগালে 6000 টকা তাতকৈ বেছি লগালে কিন্তু সাবসিডি নিদিয়ে ঠিক আছে এটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীক সাবসিডি দিব আৰু এই সাবসিডিটো কোনটো স্কিমৰ আন্ডাৰত মা হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা সো এই স্কিমটো অলৰেডি অনগোইং হয় এই স্কিমৰ আন্ডাৰত আপুনি মই আমি ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী নহলেও সুবিধা লাভ কৰিব পাৰো ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা এডিশনাল সুবিধা লাভ কৰিব এডিশনাল সাবসিডি লাভ কৰিব সেইটো কথা মেনশন কৰিছে অনলাইন
এমপ্লয়ী লোন বেনিফিট এই স্কিমসমূহ অনগোয়িং স্কিম হয়, মানে অলৰেডি লাষ্ট ইয়াৰ বাজেটতো আছে, লাষ্ট ইয়াৰ বাজেটৰ পৰা ষ্টাৰ্ট হৈছে যে আপোন ঘৰ স্কিম, যে ঘৰ লোন হাউচ লোন যদি লয় ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী তাতে ইণ্টাৰেষ্ট সাবসিডি দিয়া হয়। তেখেতে উল্লেখ কৰিছে যে বৰ্তমান 40,000 এনেকুৱা ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীয়ে আপোন ঘৰৰ আণ্ডাৰত সুবিধা লাভ কৰিছে। আৰু আপোন বহন, ইয়াৰ বাহন মানে কি, আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী যদি গাড়ী লয় সেই গাড়ীৰ যিটো ইনষ্টলমেণ্ট তাৰ ওপৰতো ইণ্টাৰেষ্ট সাবসিডি পাব, ঠিক আছে, মষ্টলি 2 to 2.5% সাবসিডি পায়। আৰু তাৰ আণ্ডাৰতো উল্লেখ কৰিছে যে 3,190 জন এমপ্লয়ী অলৰেডি সুবিধাটো লাভ কৰিলে, ঠিক আছে। লগতে এই আপোন ঘৰ আৰু আপোন বহনৰ যিখিনি সুবিধা সেয়া ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীৰ লগতে PSU বিলাকলৈ, যেনেকৈ মই ক'লো নহয় আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড হ'ব পাৰে বা ASTC, এইসমূহ ষ্টেট PSU হয়। এই ষ্টেট PSU বিলাকৰ এমপ্লয়ী বিলাকলৈও এই সুবিধাটো আগবঢ়াইছে বৰ্তমান, ঠিক আছে। ইয়াৰ লগতে যিসকল ষ্টেট PSU এমপ্লয়ী বা ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী তেওঁলোকক জিৰ' কষ্ট এক্সিডেণ্ট আৰু ডেথ ইঞ্চুৰেঞ্চ, মানে ইঞ্চুৰেঞ্চ তেওঁলোকক ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰভাইড কৰিব বুলি পেলাই উল্লেখ কৰিছে। হ'ল নেক্সট স্কিম চাওঁ আহা, আমাৰ নেক্সট স্কিম কি আছে। নেক্সট স্কিম কৈছে যে ইয়েৰ অফ বুকছ। তেওঁলোকে বাজেটত উল্লেখ কৰিছে যে 1,000 ইয়ং ৰাইটাৰক, যিসকলে ক্ৰিয়েটিভ চাইণ্টিফিক বা একাডেমিক ৰাইটিং কৰে তেওঁলোকক 25,000 ওৱান টাইম এটা গ্ৰান্ট দিয়া হ'ব, ফাইনেন্সিয়েল এচিষ্টেন্স এটা দিয়া হ'ব বুলি উল্লেখ কৰিছে। হ'ল আৰু বুক ফেয়াৰ ক্ষেত্ৰতো তেওঁলোকে ষ্টেপ লৈছে ষ্টেট গভৰ্ণমেণ্টে, যে গ্ৰন্থমেলাৰ ক্ষেত্ৰত প্ৰত্যেকখন ডিষ্ট্ৰিক্ট গ্ৰন্থমেলাত 5 লাখ টকাকে দিয়া হ'ব তেওঁলোকে সুবিধা লাভ দিবৰ কাৰণে। মানে বুক ফেয়াৰ পাতিলে বুক ফেয়াৰবোৰ নৰ্মেলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে অৰ্গেনাইজ কৰে, ঠিক আছে। তাৰ বাবে প্ৰত্যেকখন ষ্টেটক এখন ডিষ্ট্ৰিক্ট লেভেলৰ বুক ফেয়াৰ পাতিবৰ বাবে 5 লাখ টকাকে এলকেট কৰিব। আৰু ক' ডিষ্ট্ৰিক্ট লেভেলৰ হেডকোৱাৰ্টাৰ যিসমূহ বুক ফেয়াৰ পাতিব তাতে 2.5 লাখ টকা তেওঁলোকে এলকেট কৰিব। হ'ল প্ৰমোটিং বুক চেণ্টাৰ্ছ, য়েছ গভৰ্ণমেণ্টে কৈছে যে যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা গিফ্ট দিয়া হয়, ডেফিনেটলি গভৰ্ণমেণ্টৰ ফালৰ পৰা গভৰ্ণমেণ্ট গিফ্ট কিছুমান দিয়া হয় ইম্পৰ্টেণ্ট পাৰ্চন বিলাকক, সেই গিফ্ট কি দিব, এতিয়াৰ পৰা কিতাপ গিফ্ট দিব, ঠিক আছে। আগতে যেনেকে শৰাই বা বেলেগ ধৰণৰ বস্তু গিফ্ট দিয়ে, এতিয়াৰ পৰা তেওঁলোকে কৈছে যে কিতাপ বুক গিফ্ট দিব, বাজেটত এইটো কথা উল্লেখ কৰিছে, ঠিক আছে। আৰু মানুহবিলাককো এনকাৰেজ কৰিছে কৰিব যাতে বাৰ্থডে বা ৱেডিং বিলাকতো বুক গিফ্ট দিয়ে, ঠিক আছে। গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট বেনিফিট, আৰু প্ৰত্যেকজন ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীকে 1,000 টকা এটা ওৱান টাইম গ্ৰান্ট দিয়া হ'ব, কিহৰ কাৰণে, কিতাপ কিনিবৰ কাৰণে। এতিয়া চাওঁ বিকশিত আসাম দৰ্শন, ঠিক আছে। অসমত টুৰিজম ইণ্ডাষ্ট্ৰি বুষ্ট কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কণ্টিনিউৱাছ প্ৰচেষ্টা চলাই আছে। তাৰ আণ্ডাৰত এটা স্কিম হ'ল, তাৰ আণ্ডাৰত এটা ফ্লেগশ্বিপ স্কিম হ'ল আমাৰ বিকশিত অসম দৰ্শন, য'ত নেকি আমি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন বিলাকত টুৰিজমটো বুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছো। আৰু কৈছে যে এই বাজেটৰ আণ্ডাৰত আমি আৰু 25,000 নামঘৰ বা এনেকুৱা ধৰণৰ ৰিলিজিয়াছ ইনষ্টিটিউশ্যনক টুৰিজম স্পটলৈ কনভাৰ্ট কৰিবৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিব। এতিয়া কেনেকুৱা ধৰণৰ আৰ্থিক সাহায্য চাওঁ আহা, যে 3 লাখ টকা দিব, এটা টু টাইম মানে দুটা ইনষ্টলমেণ্টত 3 লাখ টকা এটা ওৱান টাইম গ্ৰান্ট প্ৰভাইড কৰিব। ইকুৱেল ইনষ্টলমেণ্ট বুলি কৈছে, মানে 1.5 লাখ টকাকৈ প্ৰদান তেওঁলোকে কৰি আহিছে। ইটছ অলছ' এন অনগোয়িং স্কিম, আৰু ভৱিষ্যতলৈ কণ্টিনিউ হ'ব এইটো স্কিম, ঠিক আছে। ফাৰ্ষ্ট ইনষ্টলমেণ্ট অলৰেডি দি দিলে 31 মাৰ্চ 2025 আগতে, আৰু ছেকেণ্ড ইনষ্টলমেণ্ট তেওঁলোকে এই বছৰটোৰ ভিতৰতে দিব, যাৰ কাৰণে নেকি 420 কোটি টকা ষ্টেট গভৰ্ণমেণ্টে এলকেট কৰিছে। এয়া আছিল পাৰ্ট 4 অফ আৱাৰ ফ্লেগশ্বিপ স্কিম। ইয়াৰ পিছত পাৰ্ট 4 চাই থাকিব। থেংক ইউ।